মহা অম্বুবাচীলৈ অহা আমি আন কেইগৰাকীমান কিন্নৰৰ কাষত আছোঁ। তেখেতসকলো আমাৰ অসমৰে বুলি অসমৰ নহয় জানো, অসমৰে হয়। তেখেতসকলৰ সৈতে আমি এতিয়া পৰিচিত হ'ম, আপোনালোকৰ সৈতেও পৰিচয় কৰাই দিম। আপোনাৰ নামটো জনাব। লাকি কিন্নাৰ। লাকি কিন্নাৰ। কোন জেগাত ঘৰ আপোনাৰ? পাণ্ডু কেবিন, মালিগাঁও পাণ্ডু কেবিন। পাণ্ডু কেবিন। আপোনাৰ নামটো জনাব। মাহি। আপোনাৰ? আয়া। আপোনাৰ? বিজুলী কিন্নাৰ। আপুনি অসমৰে নে? আমি অসম। আচ্ছা, আমি একেগৰাকী অসমৰে কিন্নৰ পাইছোঁ। কেনেকুৱা আপোনালোকে এইবুলি কেনেকুৱা ইয়াত এইকেইদিন থাকি কেনেকুৱা পাইছে? যোৱাবাৰতকৈ কিবা ব্যতিক্ৰম পাইছে নেকি? বহুত ধুনীয়া লাগে। বহুত ধুনীয়া লাগিছে আহি কিনে ইয়াতে। মা দৰ্শন কৰোঁ আৰু হয়, ভাল লাগে আৰু কি আহি কিনে ইয়াতে। যিহেতু আপোনালোকৰ এটা উদ্দেশ্য থাকে ইয়াত ৰাইজক আশীৰ্বাদ দিয়াৰ লগতে আপোনালোকেও তেওঁলোকৰ পৰা কিছু দান দক্ষিণা লয়। গতিকে আপোনালোকৰ এনেই দিনটোত প্ৰতিদিনে কিমানমান আপোনালোকৰ সংগ্ৰহ হয় তেনেকুৱা দান দক্ষিণা ক'ব বিচাৰিব নেকি? আমি মানুহ গরিব মানুহবিলাক আমি দান টান কৰোঁ। 1 টকীয়া কিছু কাৰ বাচ্চা হয় বা কাৰ বাচ্চা না হয় তাৰ জন্য আমি মৰমত দিওঁ, বাচ্চা টাচ্চা হয় আৰু কি এইটো কাৰণতে আশীৰ্বাদ দিয়ে আৰু কি। এনে দক্ষিণা হিচাপে আপোনালোকে দিনটোত কিমানমান যায়? যিমান দিয়ে 500 700 500 700 আপোনালোকে সংগ্ৰহ কৰে। আচ্ছা, আপুনি কোন জেগাত ক'লে আপোনাৰ ঘৰ? আমাৰ ঘৰ লখিমপুৰ। লখিমপুৰ। আপুনি কি ক'ব বিচাৰিব? কেনেকুৱা এইবুলি আপোনাৰ অনুভৱ, ইয়াত আহি কেনেকুৱা লাগিছে? ইয়াত আহি কিনে আমাৰ বহুত ভাল লাগছে। আমি এইটোৱে কওঁ যে আমাৰ অসমত যিমান কিন্নাৰ আছে চবে আহক, যিমান যজমান আছে চবে আহক, আহি কিনে মাতাৰ দৰ্শন কৰক। এইখিনি কিমান বছৰৰ পৰা আহি আছে আপোনালোক? আমি 8-9 বছৰ হ'ল। এটা কথা আপোনালোকক সুধিব বিচাৰিম, যিহেতু আপোনালোকক ভগৱানে কিন্নৰ বনালে, পুৰুষো নহয় মহিলাও নহয়, এই সন্দৰ্ভত আপোনালোকৰ ভগৱানৰ প্ৰতি কিবা আক্ষেপ আছে নেকি? নাই, কোনো আক্ষেপ নাই, একো আক্ষেপ নাই। তেনেকুৱা ধৰণৰ নাই। এতিয়া মাৰ ওচৰলৈ আপোনালোকে কেনেকুৱা ধৰণৰ কি আশা লৈ আহিছে? আমি আহিছোঁ যে আমাৰ মানে এটা আশা কৰোঁ যে চবে ভাল থাকক, ভাল থাকিলে আমি ভাল থাকিম। মানে যিমান জাজমান আছে সেইকেইটা ভাল থাকিলে আমি ভাল থাকিম। জাজমান যদি কিবা মুচিবতত থাকে আমি মুচিবতত কৰোঁ। আপুনি কি ক'ব বিচাৰিব? আমি কি ক'ম, ভালে লাগিছে ইয়াতে আহি পেলাই। আপোনাক যোৱাবাৰ লগ পাইছোঁ। যোৱাকালি লগ পাইছোঁ। ঠিক আছে বাৰু, ধন্যবাদ আপোনালোকৰ এই মন্তব্যৰ কাৰণে।